এয়া আপোনালোকৰ আগত মই লোকেল কুকুৰা মাংসৰ জুতি কেনেকৈ বনাব দেখুৱাইছোঁ। এয়া মোৰ কেঁচা মাংসখিনিত মই প্ৰথমতে নিমখ দি লৈছোঁ। এয়া মই নিমখখিনি অকণমান সানি দিছোঁ। ইয়াত দিছোঁ গৰম মছলা, ইয়াত দিছোঁ জিৰা গুড়ি, এয়া দিছোঁ মিট মছলা, এয়া মোৰ ঘৰতে তৈয়াৰী, এয়া দিছোঁ মই হালধি, এয়া দিছোঁ মই জালুকৰ গুড়ি। এই সকলোখিনি দি মই তাতে মিঠাতেল দি ভালদৰে সানি লৈছোঁ। সানি লৈ তাত পিঁয়াজ দিছোঁ, নহৰু দিছোঁ, আদা দিছোঁ, দি মই ভালদৰে মিশ্ৰণ কৰি এনেকৈ ভালদৰে মিশ্ৰণ কৰি অলপ সময় মই ঢাকি থৈ দিছোঁ। এয়া মই পানী গৰম কৰি লৈছোঁ, কিয়নো পানী মোক দৰকাৰ হ'ব। এয়া কেৰাহীখন পাতি লৈছোঁ, পৰিমাণ অনুযায়ী মিঠাতেল দি ল'ব। মই চেনি দি দিছোঁ কালাৰটো ভাল হ'বৰ কাৰণে। এয়া ডালচিন, ক'লা ইলাচি, লং, গ্ৰীণ কালাৰ ইলাচি আৰু মই ষ্টাৰ মছলা দিছোঁ আৰু তেজপাত দি সকলোখিনি ইয়াতে মিশ্ৰণ কৰি দিছোঁ। পিঁয়াজ দিছোঁ, দি মই অকণমান লৰাই দিছোঁ। লৰাই যিখিনি মই সানি থৈছিলোঁ মাংসখিনি মই এতিয়া লোকেল কুকুৰা মাংসখিনি মই দি দিছোঁ তাতে তেলত। ভালদৰে লৰাই অলপ সময় ঢাকনি মাৰি থৈ দিব। আকৌ চাইছোঁ অকণমান ভালদৰে সিজিবলৈ লৈছে, তাৰপিছতে আলু দিব। অকণমান কেৰাহীটোত লাগু হওঁতে আলুটো দি এনেকৈ মিহল কৰি দিব আৰু ঢাকনা মাৰি থৈ দিব। এয়া সিজিব ধৰিছে, অকণমান লৰাই পেলাই তাতে মই নহৰু, আদা বটা অলপ থৈ দিছিলোঁ, সেয়া দি দিছোঁ। দি মই এনেকৈ লৰাই দিছোঁ। এতিয়া অলপ গৰম পানী দি দিছোঁ, পৰিমাণ অনুসৰি মই গৰম পানী দি দিছোঁ তাতে। অকণমান লৰাই ঢাকনা মাৰি থৈ দিব। এয়া চাওকচোন কিমান ধুনীয়া এটা কালাৰ হৈছে। অলপমান গৰু ঘি দি দিব, এইটো আপোনালোকে স্কিপ কৰিব পাৰে, মোৰ ভাল লাগে, বহুত টেষ্ট আহে, সেইকাৰণে মই দিওঁ। এয়া আমাৰ লোকেল কুকুৰাৰ ডিছ হৈ গ'ল। আপোনালোকে ভাতৰ লগত পৰিৱেশন কৰিব পাৰে।